নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম পঞ্চায়ত এখনৰ কাম-কাজসমূহ সঠিক আৰু শুদ্ধ ৰূপত চলিবৰ বাবে কোনবোৰ বিষয়া কৰ্মচাৰী নাইবা জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কোন কোন প্ৰতিনিধিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তো আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ আগতে কৈ থওঁ, যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তলত থকা ছাবস্ক্ৰাইব বটনটো টিপি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে আমাৰ চেনেলৰ নতুন নতুন ভিডিঅ'সমূহৰ আপডেটবিলাক আপোনালোকে পাই থাকে। তো বলক বন্ধু বান্ধৱীসকল, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক, পঞ্চায়ত এখনত সাধাৰণতে কেইবা ধৰণৰো কৰ্মচাৰী থাকে, যি পঞ্চায়তৰ দৈনন্দিন কাম কাজ চলোৱাৰ বাবে দায়িত্বপ্ৰাপ্ত হয়। তলত সাধাৰণ পঞ্চায়ত এখনত থকা মুখ্য কৰ্মচাৰীসকলৰ বিষয়ে উল্লেখ কৰা হ'ল। তো ইয়াত চাওক, পঞ্চায়ত এখন চলিবৰ বাবে কোনসকল বিষয়া কৰ্মচাৰীৰ প্ৰয়োজন হয়, তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, পঞ্চায়ত সচিব অৰ্থাৎ পঞ্চায়ত ছেক্ৰেটাৰী। পঞ্চায়তৰ প্ৰশাসনিক কাম কাজৰ পৰিচালনা কৰে। ছেক্ৰেটাৰী এজনে পঞ্চায়তৰ যি প্ৰশাসনিক কাম কাজ থাকে, যি এডমিনিষ্ট্ৰেটিভ কাম কাজ, সেইবিলাক চোৱা চিতা কৰে। সভাসমূহৰ কাৰ্য বিৱৰণী ৰখা আৰু চৰকাৰী আঁচনি কাৰ্যান্বয় কৰা। ধন ব্যৱস্থাপনা আৰু পঞ্চায়তৰ সম্পত্তিৰ পৰিচালনা কৰা। 2 নম্বৰ, গ্ৰাম প্ৰধান বা পঞ্চায়ত সভাপতি, যাক আমি পঞ্চায়তৰ সভাপতি বুলি কওঁ, যে পঞ্চায়তৰ মুখ্য নিৰ্বাচিত ব্যক্তি, অৰ্থাৎ পঞ্চায়তৰ যিজন মুখ্য নিৰ্বাচিত ব্যক্তি হয় তেওঁ হ'ল সভাপতি বা গ্ৰাম প্ৰধান। তেখেতক জনসাধাৰণে প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰে। পঞ্চায়তৰ সিদ্ধান্তসমূহ বাস্তৱায়ন কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে। স্থানীয় উন্নয়নমূলক কাম কাজৰ তদাৰক কৰে। পঞ্চায়ত সভাপতিজনে এই 3 ধৰণৰ কাম কৰে। 3 নম্বৰ আহিল সহায়ক সচিব অৰ্থাৎ এছিষ্টেণ্ট ছেক্ৰেটাৰী। এছিষ্টেণ্ট ছেক্ৰেটাৰীৰ কাম হ'ল সচিবক সহায় কৰে আৰু বিশেষকৈ আঁচনি সম্পৰ্কীয় কামত সহায় কৰে। সামাজিক আঁচনি, নথিপত্ৰ আৰু প্ৰতিবেদন তৈয়াৰ কৰে। 4 নম্বৰ, গ্ৰাম ৰোজগাৰ সহায়ক। গ্ৰাম ৰোজগাৰ সহায়কৰ কাম কাজসমূহ হ'ল MGNREGA, যি মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্টৰ অধীনত কাম কাজ, যাক আমি জব কাৰ্ড বুলিও ক'ব পাৰি। 100 দিনৰ যি কামৰ গেৰাণ্টি দিয়া হয়, সেই কামবিলাকৰ তদাৰক কোনে কৰে? গ্ৰাম ৰোজগাৰ সহায়কজনে কৰে। কাম কৰাৰ যোগ্য লোকক কাম লাভ কৰিবলৈ সহায় কৰে। তাৰপিছত আহিল 5 নম্বৰ, গ্ৰাম পঞ্চায়ত কাৰ্যবাহী সহায়ক অৰ্থাৎ পঞ্চায়ত এক্সিকিউটিভ এছিষ্টেণ্ট। তেখেতৰ কাম হ'ল পঞ্চায়তৰ আৱশ্যকীয় কাম কাজ, নথিপত্ৰ আৰু তথ্য ব্যৱস্থাপনা কৰা। এক্সিকিউটিভ অফিচাৰ এছিষ্টেণ্টজনৰ কাম হ'ল এইবিলাক কাম। 6 নম্বৰ, বিল্ডিং বা টেকনিকেল সহায়ক, টেকনিকেল এছিষ্টেণ্ট বা জুনিয়ৰ ইঞ্জিনিয়াৰ বুলি যাক আমি ক'ব পাৰি। প্ৰত্যেকখন পঞ্চায়তে এজনকে জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিয়া হয়। তেখেতৰ কামবিলাক হ'ল পঞ্চায়তৰ আণ্ডাৰত অৰ্থাৎ পঞ্চায়ত এলেকাৰ ভিতৰত যিবিলাক পথ, দলং, পানী যোগান, গৃহ নিৰ্মাণ আদি উন্নয়নমূলক কামৰ পৰিকল্পনা আৰু তদাৰক কৰা। যে পঞ্চায়ত এখনৰ আণ্ডাৰত আমাৰ যোনবিলাক দলং, পথ নাইবা পানী যোগান আঁচনি বা গৃহ নিৰ্মাণ আদিৰ কাম হয়, সেইবিলাকৰ যি টেকনিকেল কামখিনি এই জুনিয়ৰ ইঞ্জিনিয়াৰজনে চোৱা চিতা কৰে। 7 নম্বৰ আহিল ডাটা এণ্ট্ৰি অপাৰেটৰ। তেখেতৰ কাম হ'ল তথ্য প্ৰবিষ্ট কৰা আৰু ডিজিটেল নথিপত্ৰ সংৰক্ষণ কৰা। 8 নম্বৰ, গ্ৰাম কৌশল সহায়ক। গ্ৰাম কৌশল সহায়ক বুলি যাক কোৱা হয়, যে পঞ্চায়তৰ অধীনত প্ৰশিক্ষণ, দক্ষতা উন্নয়ন আৰু সামগ্ৰিক উন্নয়নমূলক কামত তেখেতে সহায় কৰে। 9 নম্বৰ আহিল এজন চাফাই কৰ্মী, চেনিটেশ্যন ৱৰ্কাৰ। যে প্ৰত্যেকখন পঞ্চায়তে এজন বা দুজন কিন্তু চাফাই কৰ্মী থকাটো প্ৰয়োজনীয়। গ্ৰামীণ পৰিৱেশ আৰু পঞ্চায়তৰ সুৰক্ষা নিশ্চিত কৰে। এই চাফাই কৰ্মীজনে কি কৰে? পঞ্চায়তৰ যি সুৰক্ষা বা পৰিষ্কাৰ পৰিচ্ছন্নতা সেয়া বজাই ৰখাত চাফাই কৰ্মীজনে সহায় কৰে। এই সকলো কৰ্মচাৰী পঞ্চায়তৰ উন্নয়ন আৰু স্থানীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰে। তো চালে বন্ধু বান্ধৱীসকল, এই 9 ধৰণৰ কি থাকে পঞ্চায়ত এখনত কৰ্মচাৰী বা আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলক লৈ মুঠ 9 জনৰ কথা ইয়াত কোৱা হৈছে। ইয়াৰ উপৰিও কিছু কিছু পঞ্চায়তত আৰু 2 কৰ্মচাৰী বেছিকৈ থকাও দেখা পোৱা যায়। তো আশা কৰিছোঁ ইনফৰমেশ্যনখিনি আপোনালোকৰ ভাল লাগিছে। যদিহে ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটিত নতুন হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে আছিল। আকৌ এটি নতুন ভিডিঅ'ক লগ পাম। জয় আই অসম, ভাৰত মাতা কি জয়।